আমি জনাই আছো আপোনাক কলিয়াবৰত আৰক্ষীৰ জালত পৰিছে দুই বন্দুকধাৰী যুৱক ধৃত দুই যুৱক কৃষ্ণ লোহাৰ আৰু কৃষ্ণ গঞ্জু ধৃত দুইৰে ঘৰ সোণাৰী বাগানৰ 6 নম্বৰ বস্তিত হাতিমুৰাৰ কাষতে বন্দুকধাৰী দলটোৱে বিচৰণ কৰি আছিল কৃষ্ণ লোহাৰৰ পৰা এটা বন্দুক জব্দ কৰিছে আৰক্ষী দলটোৰ আন কেইবাজনো যুৱক এতিয়া পলাতক হৈ আছে কালি আমি জনাইছিলো 4 জন যুৱক কেমেৰাত বন্দী হৈছিল হাতে হাতে বন্দুক লৈ বিচৰণ কৰি ফুৰিছিল কলিয়াবৰ সংৰক্ষিত বনাঞ্চলত কাৰণ এই বনাঞ্চলতে ঢেকিয়াপতীয়া বাঘৰ এটা পৰিয়ালে অৱস্থান কৰি আছে বিগত আজিৰ পৰা প্ৰায় 5-6 মাহ ধৰি আনহাতে গণৰ মুকলি বিচৰণ আৰু তেনে সময়তে কিয় এই বন্দুকধাৰী যুৱকৰ দলটোৱে ইয়াত প্ৰৱেশ কৰিলে তাক লৈ ৰহস্যৰ সৃষ্টি হৈছে কাজিৰঙা বন কৰ্তৃপক্ষ আৰু বন বিভাগৰ তৎপৰতাত অভিযান চলোৱা হৈছিল আৰক্ষী অভিযান চলাইছিল আৰু শেহতীয়াকৈ দুজন বন্দুকধাৰী যুৱকক আৰক্ষীয়ে জালত পেলাবলৈ সক্ষম হৈছে ইয়াৰে কৃষ্ণ লোহাৰ নামৰ বন্দুকধাৰী যুৱকজনৰ পৰা এটা বন্দুকো জব্দ কৰিছে কিন্তু আন কেইবাজনো যুৱক এতিয়াও পলাতক হৈ আছে দুজনক গ্ৰেপ্তাৰ আমি এই অভিযান সন্দৰ্ভত সবিশেষ খবৰ লাভ কৰিবলৈ যোগাযোগ স্থাপন কৰিছো কলিয়াবৰৰ পৰা আমাৰ সাংবাদিক দিবাকৰ দাসৰ সৈতে দিবাকৰ এটা বৃহৎ সফলতা বন বিভাগ আৰু আৰক্ষীৰ দুই বন্দুকধাৰী যুৱকক গ্ৰেপ্তাৰ কৰা হৈছে কি উদ্দেশ্যেৰে বন্দুক লৈ প্ৰৱেশ কৰিছিল কিবা তথ্য পোহৰলৈ আহিছে চুৰাং চিকাৰী নেকি এই সকল যুৱক নিশ্চয়কৈ জয়ন্ত কালি যে বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছত তৎপৰতা দেখুৱাইছে আৰক্ষী আৰু লগতে বন বিভাগে আৰু কালি নিশা কলিয়াবৰ আৰক্ষীয়ে দুজন এই দলটোৰ দুজনক গ্ৰেপ্তাৰ কৰিছে আৰু তাৰে লোক দুজন হৈছে কৃষ্ণ লোহা আৰু কৃষ্ণ গঞ্জু এই কৃষ্ণ লোহাৰৰ পৰা এটা বন্দুকো জব্দ কৰিছে আৰক্ষী আৰু তাৰ পিছতে আজি এই মুহূৰ্তত এই যি কামাখ্যা সংৰক্ষিত বনাঞ্চলৰ দাঁতিকাষৰীয়া যি বাগান চাহ বাগিচা অঞ্চল আছে এই চাহ বাগিচা অঞ্চলত বন বিভাগে অভিযান চলাইছে স্নিফাৰ ডগ লৈ তেওঁলোকে অভিযান চলাইছে আৰু এই পাহাৰৰ দাঁতিকাষৰীয়া অঞ্চলত তেওঁলোকে অভিযানত নামি পৰিছে আৰু এই দলটোৰ আন কিজন সদস্যক কেনেকৈ কৰায়ত্ব কৰিব তাৰ ক্ষেত্ৰত এটা অভিযানত নামি পৰিছে যি বন বিভাগৰ দলটো আৰু আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে গ্ৰেপ্তাৰ কৰা হ'ল দিবাকৰ কোৰ পৰা কেনেদৰে গ্ৰেপ্তাৰ কৰা হ'ল বনাঞ্চলৰ মাজতে লুকাই আছিল নে আন কোনো স্থানৰ পৰা তেওঁলোকক গ্ৰেপ্তাৰ কৰা হ'ল নিশ্চয়কৈ জয়ন্ত তেওঁলোকৰ ঘৰৰ পৰাই আৰক্ষীয়ে তেওঁলোকক আটক কৰিছে কাৰণ তেওঁলোকৰ ঘৰ হৈছে যি চাহ বাগিচা অঞ্চল দাঁতিৰ কাষতে ওচৰতে সমীপতে তেওঁলোকৰ ঘৰ আৰু যি বস্তি 6 নং বস্তি তেওঁলোকৰ ঘৰৰ পৰাই এই দুজনক আটক কৰিছে আৰু এই মুহূৰ্তত তেওঁলোক কলিয়াবৰ থানাৰ লকআপত আছে আৰু হয়তো পৰৱৰ্তী সময়ত আৰু দুজন যি দল আছিলে দলকেইজনৰ বাকী সদস্যকো হয়তো আৰক্ষী আটক কৰিবলৈ সক্ষম হ'ব কিন্তু অভিযান অব্যাহত আছে বন্দুক কৰ পৰা পালে কি উদ্দেশ্যেৰে তাত টহল দিছিল বাঘ খেদিবলৈ হাতী খেদিবলৈ বা গড় খেদিবলৈ কি উদ্দেশ্যেৰে টহল দিছিল বন্দুক কেনেকৈ আহিল এই যুৱকসকলৰ হাতলৈ নিশ্চয়কৈ জয়ন্ত ইয়াত এটা কথা উল্লেখ হয় বন বিভাগে যি এই বনাঞ্চলৰ যি নিৰাপত্তাৰ দায়িত্ব ভালকৈ পালন নকৰাৰ গুৰুত্ব অভিযোগ উঠিছে আৰু সেইকাৰণে হয়তো এনেদৰে পাহাৰৰ কিনাৰত এইসকলোকে বন্দুক লৈ ঘূৰি ফুৰিব পাৰিছে আৰু এই বছৰৰ চলিত যি ফেব্ৰুৱাৰী মাহতে এনে বন্দুকধাৰী দুই যুৱক দেখা গৈছিলে বাগানত আৰু তেওঁলোকে যি ঢেকিয়াপতীয়া বাঘলৈ লক্ষ্য কৰি গুলী নিক্ষেপ কৰিছিল কিন্তু তেওঁলোকৰ গুলী সৌভাগ্যময় বাঘৰ এইটো যিহেতু প্ৰথম ঘটনা নহয় ইয়াৰ পূৰ্বে এনেকুৱা ধৰণৰ ঘটনা সংঘটিত হৈছে গতিকে তাতে এতিয়া এটা কথা বুজিব পাৰি আপুনি কোৱাৰ দৰে যে যিমানখিনি সুৰক্ষা ব্যৱস্থাৰ প্ৰয়োজন আছিল তাত গাফিলতি আছে নিশ্চয় আছে কাৰণ ইয়াত বন্যপ্ৰাণী বিচৰণ কৰে বাঘ হাতী গড় আদি থাকে ইয়াত যি ধৰণৰ নিৰাপত্তা ব্যৱস্থা গঢ়ি তুলিব লাগে ইয়াৰ শিলঘাট বনখণ্ডই তেনে কিন্তু নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা নাই যাৰ বাবে এনেদৰে মুক্তভাৱে দিন দুপৰতে বন্দুক লৈ এই পাহাৰৰ দাঁতিকাষৰীয়া অঞ্চলত ঘূৰিব পাৰিছে আৰু যি ফেব্ৰুৱাৰী মাহৰ কথা উল্লেখ কৰিছোঁ সেই ফেব্ৰুৱাৰী মাহত দুজন লোকক বন্দুক সৈতে দেখা গৈছিলে আৰু সেই বন্দুকো কিন্তু শিলঘাট আৰক্ষীয়ে জব্দ কৰিছে কিন্তু সেই লোক দুজনক আটক কৰা সন্দৰ্ভত কিন্তু এই মুহূৰ্তলৈ কোনো তথ্য নাই বা তেওঁলোকক আটক কৰিলে নাই বন বিভাগৰ ফালৰ পৰা কোনো তথ্য সদৰি নকৰিলে আৰু এতিয়াও দেখা গৈছে 4জনীয়া দল ইয়াত বিচৰণ কৰিছে বন্দুক লৈ ইয়াত হাতী বাঘ গড় বিচৰণ কৰে কিন্তু তেওঁলোকৰ ইয়াত মুকলিকৈ বিচৰণ কৰে কিন্তু ইয়াত যি নিৰাপত্তা ব্যৱস্থা দিব লাগিছিল সেয়া কিন্তু বন বিভাগৰ ফালৰ পৰা কৰা দেখা নগ'ল ধন্যবাদ দিবাকৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ বন বিভাগৰ কিছু গাফিলতি আছে আৰু এই গাফিলতিৰ বাবেই এতিয়া হাতে হাতে বন্দুক লৈ পাৰ্শ্বৱৰ্তী চাহ এলেকা অঞ্চলৰ গাঁৱৰ লোকসকল বা যুৱকসকল হাতে হাতে বন্দুক লৈ ওলাই আহিছে ডাঙৰ প্ৰশ্ন যে বন্দুক এইসকলে ক'ৰ পৰা পালে গতিকে এটা সঠিক তদন্তৰ এই ক্ষেত্ৰত প্ৰয়োজন আছে আৰু ঠিক তেনেদৰে কামাখ্যা সংৰক্ষিত বনাঞ্চলত নিৰাপত্তাৰ দিশটো বন বিভাগে চাব লাগিব কাৰণ যথেষ্ট নিৰাপত্তাহীনতাত ভুগিছে অঞ্চলটোৰ লোকসকল
মৈত্ৰৰ সাংসদ পদ খাৰিজক লৈ আজিও গৰম হৈ আছে দেশৰ ৰাজনীতি। মহুৱাৰ বিৰুদ্ধে CBI তদন্তৰ দাবী কৰিছে বিজেপিয়ে। দেশৰ নিৰাপত্তাৰ বিৰুদ্ধে হেতালি খেলাৰ অভিযোগ উঠিছে মহুৱাৰ বিৰুদ্ধে। বণিক গোষ্ঠীৰ পৰা টকা লৈ লোকসভাত প্ৰশ্ন কৰাৰ অভিযোগত লোকসভাৰ পৰা তৃণমূল কংগ্ৰেছৰ সাংসদ মহুৱা মৈত্ৰক বহিষ্কাৰ কৰা হ'ল। লগতে মহুৱা মৈত্ৰৰ লোকসভাৰ সাংসদ পদো খাৰিজ কৰা হ'ল। তাৰ পিছতে যথেষ্ট প্ৰতিক্ৰিয়া আহিল আৰু তাৰ উপৰিও যিহেতু কোৱাই হৈছে যে বণিক গোষ্ঠীৰ পৰা 2 কোটি টকা লোৱাৰ উপৰিও দামী দামী উপহাৰ লৈছিল মহুৱাই, তেনেধৰণৰ অভিযোগ আছিল। পাছলৈ এথিক্স কমিটিত সেয়া প্ৰমাণিত হৈছিল আৰু কালিৰ দিনটোত তেওঁক বহিষ্কাৰ কৰা হৈছে। তাৰ পিছত প্ৰতিক্ৰিয়া আছে, যথেষ্ট প্ৰতিক্ৰিয়া আছে। আমি কৈছো দৰ্শন হীৰানন্দানী, যাৰ পৰা তেওঁ বৃহৎ পৰিমাণৰ টকা লৈছিল আৰু তেতিয়া গোটেই কথাখিনি পোহৰলৈ আহিছিল বুলি কোৱা হৈছিলে। আৰু দৰ্শন হীৰানন্দানীয়ে পাছলৈ তেওঁৰ বিৰুদ্ধাচৰণ কৰিছিল, তেওঁৰ বিৰুদ্ধে মাত মাতিছিল আৰু কৈছিলে যে মহুৱা মৈত্ৰই তেওঁক প্ৰেছাৰাইজ কৰিছিল আৰু সেইবাবেহে তেওঁক সেই প্ৰশ্ন দিছিল। 50টা প্ৰশ্ন, 63টা প্ৰশ্নৰ 50টা প্ৰশ্নৰ বিনিময়ত 2 কোটি টকা লোৱা বুলি অভিযোগ আছে। अब मैं माननीय संसदीय कार्य मंत्री श्री प्रहलाद जोशी जी के प्रस्ताव को सदन में मतदान के लिए रखता हूं। प्रश्न है कि ये सभा डॉक्टर निशिकांत दुबे सांसद द्वारा संसद सदस्य श्रीमती महुआ मोइत्रा के विरुद्ध सदन में प्रश्न पूछने के बदले नकदी में प्रत्यक्ष संलिप्तता के संबंध में दिनांक 15 अक्टूबर 2023 को दी गई शिकायत पर आचार संहिता की पहली रिपोर्ट पर विचार के उपरांत समिति के निष्कर्षों को स्वीकार करती है कि सांसद श्रीमती महुआ मोइत्रा का आचरण अनैतिक और संसद सदस्य के रूप में अशोभनीय है और इस कारण उनको लोकसभा सदस्य बने रहना उपयुक्त नहीं होगा। इसलिए संकल्प करती है कि उन्हें लोकसभा की सदस्यता से निष्कासित कर दिया जाए। जो सदस्य इस प्रस्ताव के पक्ष में हाँ कहें, जो विरोध में ना कहें, मेरे विचार में निर्णय हाँ वालों के पक्ष हुआ। हाँ वालों के पक्ष में प्रस्ताव स्वीकृत हुआ। The complainant says, I accepted cash in consideration from a businessman to ask questions in furtherance of his commercial interests. But the businessman's suo motu affidavit says I pressurized him into uploading questions to further my agenda. The two are at polar opposites. The ethics committee, without getting to the root of this, has decided to hang me. It refused to summon the businessman to orally testify, and there is no evidence of any cash, of any gifts anywhere. Tomorrow the CBI will be sent to my house. I'm sure they will harass me for the next 6 months. But I would like to ask, what about the 13,000 crore coal scam of Mr. Adani that the CBI and the ED have not found place to look at? You tell me I have compromised national security with a login portal? I'm 49 years old. I will fight you for the next 30 years inside parliament, outside parliament, in the gutter, on the streets. আদিম হিংস্র মানবিকতার যদি আমি কেউ হই, স্বজন হারানো শ্মশানে তোদের চিতা আমি তুলবই। We will see the end of you. Do not wonder. Punjab, Sindh, Gujarat, Maratha, Dravida, Utkala, Bongo. You don't have the Punjab. Sindh is not ours. Dravid is not yours. Utkal is not yours. Bongo is not yours. Where do you think you're going to rule us? Where do you think you get this brute majority from? The ethics committee has no power to expel. You have assumed the powers of a quasi-judicial authority and imposed a penalty on me that you have no power to do. You have disregarded due process, proportionality, and abused every tenet. This is the beginning of your end. जब नाश मनुष्य पर छाता है तो पहले विवेक मर जाता है. We're going to come back and we're going to see the end of you. খুবই দুঃখজনক, মহুয়া মৈত্র কৃষ্ণনগরের জনগণের দ্বারা নির্বাচিত, ভোটে তাকে পরাজিত করতে না পেরে বিজেপি তাকে আত্মপক্ষ সমর্থনের সুযোগ না দিয়ে 557 পাতা রিপোর্ট পাঠিয়ে আধ ঘন্টার মধ্যে সবাই ডিসকাশন করে বারবার করে সাংসদরা বলেছে, আমাদের ইন্ডিয়ান অ্যালায়েন্সরা বলেছে যে আমাদের রিপোর্ট পড়বার সুযোগ দাও, সেটা পর্যন্ত দেওয়া হয়নি। এমনকি মহুয়াকে আত্মপক্ষ সমর্থনের সুযোগও দেওয়া হয়নি। এটা দেখে বোঝা যায় যে পলিটিক্যালি বিজেপি গণতন্ত্রের সাথে লড়তে পারে না। পলিটিক্যালি ওদের পলিটিক্যাল ভ্যান্ডেটা, রাজনৈতিক প্রতিহিংসা চরিতার্থ করবার জন্য একজন মহিলাকে, স্পেশালি বিলংস টু ইয়াং জেনারেশন, তাকে যেভাবে হেনস্থা করা হয়েছে, যেভাবে ক্লাসিক্যাল এক্সাম্পল, এটা যেভাবে
আত্মপক্ষ সমর্থনের নানান সুযোগ দিয়ে গণতন্ত্রকে হত্যা করা হয়েছে। আমি সেটাকে ধিক্কার জানাই। দল সম্পূর্ণভাবে মহুয়া মৈত্র পাশে ছিল, আছে এবং থাকবে। আমরা চেয়েছিলাম সুবিচার হোক, বিচার করলে আমাদের কোনো আপত্তি নেই। তুমি সিবিআইও করবে, আবার ওদিকে এক্সপালশনও করবে। কমাস বাদে ইলেকশন, 2 মাস বাদে 3 মাস বাদে বড়জোরের একটা সেশনে অ্যাটেন্ড করতে পারতো, সেই সুযোগটাও তোমরা দিলে না। এর মধ্যে দিয়ে প্রমাণিত হয় যে বিজেপি কতটা প্রতিহিংসা পরায়ণ রাজনীতি করে। देखिए 63 प्रश्न उन्होंने पूछा, उसमें 50 प्रश्न केवल दर्शन हीरानंदानी के जो अपने व्यक्तिगत कारण है उनके कारण पूछा। और दूसरी बात जो मनीष तिवारी जी वहां कह रहे थे, एपोस्टाइल कन्वेंशन है कि कोई भी एम्बेसी में दिया हुआ बयान 164 का बयान माना जाता है और उसी के तहत यह निर्णय हुआ है। सबसे बड़ी बात यह है कि 2013 तक महुआ मोहित्रा इनकम टैक्स पे ही नहीं थी, 0 रुपया पे करती थी। और उसके बाद 5 वर्षों में कैसे उन्होंने 35 देशों की यात्रा की है यह बताना चाहिए। जबकि बिल्कुल साफ ये कहा जाता है कि अगर आप विदेश यात्रा कर रहे हैं तो आपको गृह मंत्रालय से FCRA क्लियरेंस लेना है कि आप किसके सौजन्य से जा रहे हैं। आपको लोकसभा स्पीकर को इन्फॉर्म करना है। न उन्होंने कभी विदेश मंत्रालय से को इन्फॉर्म किया, न कभी गृह मंत्रालय में FCRA क्लियरेंस लिया। हम महुआ मोहित्रा को न्याय दिलाना चाहते हैं, वो न्याय नहीं हुआ, उनको अपॉर्चुनिटी नहीं मिली। और एक तरफ पूरी दुनिया ने देखा रमेश बिदूड़ी का किरदार, वहां संसद शर्मसार होता नजर नहीं आ रहा। आज संसद में सत्ता पक्ष के लोग कह रहे हैं, कि ऐसा हुआ है? ये क्या है? इस समय एक अंदाज, एक सोच पे करा दिया गया और ये बदले की भावना से किए गए, बिल्कुल साफ है। ये अब मैं नहीं, 2 दिसंबर को आप देख लो, 2 दिसंबर मैंने जो पत्र लिखी थी उसी की आप थोड़ा पढ़ लो। आज भी सब सांगवादिक के पास है। मैं स्पीकर साहब को लिखी थी 2 दिसंबर, आज भी वही राय है मेरा। ये बेबुनियाद तथ्यों पर आधारहीन श्रेप और श्रेप बदले के भावने से ये किए गए हैं, ठीक नहीं। बलि पे चढ़ाया ये सरकार, जिन्होंने रोजाना महिलाओं की महिमान्वित करते हुए अपने चुनावी वोट बैंक को और मजबूत करना चाहते हैं। नेचुरल कोर्स ऑफ जस्टिस क्या कहता है कि ब्राइब गिवर इज मोर गिल्टी देन द ब्राइब टेकर। अगर ब्राइब का क्विड प्रो को की बात चले, जिसने आरोप लगाया वो दुबई में बैठे हुए हैं, उन्होंने स्टेटमेंट दे दिया, उसके आधार पे आपने निर्णय ले लिया। तो ये कहीं ना कहीं एक जो नेचुरल कोर्स ऑफ जस्टिस है उसके खिलाफ गया है। उम्मीद करती हूँ कि अब आने वाले समय में जब तृणमूल कांग्रेस से वो चुनाव लड़ेंगी, वो भारी बहुमत से जीत कर आएंगी और अपना पूरा कार्यकाल जिस तरीके से उन्होंने निभाया है उसको निभाती रहेंगी। আৰু ইফালে সমাজবাদী পাৰ্টিৰ জ্যেষ্ঠ নেতা কপিল সিবালৰ অসম বিদ্বেষী মন্তব্যৰ পিছতে ৰাজ্যজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। অসম ব্ৰহ্মদেশৰহে অংগ আছিল বুলি উচ্চতম ন্যায়ালয়ত অসম বিৰোধী মন্তব্য আগবঢ়ালে কপিল সিবালে। ব্ৰহ্মদেশৰ পৰাহে অসমক ভাৰতৰ অংগ কৰা হৈছিল। কা আৰু ভিত্তিবৰ্ষ গোচৰৰ শুনানিত এই বিতৰ্কিত মন্তব্য কপিল সিবালৰ। লগতে অসম ম্যানমাৰৰ এটা অংশ আছিল বুলিহে বুলি মন্তব্য কৰে কপিল সিবালে। ইংৰাজে ব্ৰহ্মদেশৰ পৰা অসম জয় কৰি লৈছিল বুলি মন্তব্য কৰি ইংৰাজে লোৱাৰ পিছত পূব বংগ আৰু অসম এক হৈ পৰা বুলিও বিতৰ্কিত মন্তব্য আগবঢ়ালে এগৰাকী অভিজ্ঞ ৰাজনীতিকে। It cannot be mapped. No migration can ever be mapped. And if you look at the history of Assam, you'll realize that it's impossible to figure out who came when. Assam originally was a part of Myanmar. And it was way back in 1824, after the British Mullah conquered a part of it, that a treaty was entered into by which Assam was handed over to the British. And I'm talking about 1826, 1824, 1826. You can imagine the kind of movements of people that must have taken place in the context of the then British Empire.
And if you jump to 1905, you will have the partition of Bengal. আৰু ইফালে কপিল সিবালক সমালোচনা কৰিলে মন্ত্ৰী পীযুষ হাজৰিকাই। কপিল সিবালৰ মন্তব্যক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। কপিল সিবালৰ ভৌগোলিক জ্ঞান নাই, আমি কেতিয়াও म्यांमाৰৰ লগত নাছিলো বুলি প্ৰতিক্ৰিয়া প্ৰকাশ। देखिए, जिसको कोई बुरंजी का बारे में कोई ज्ञान नहीं है, उनको कुछ बात बोलना नहीं सही है। असम कभी म्यांमार का पार्ट नहीं था। म्यांमार से लोग आके असम को एक समय असम का साथ क्लैश हुआ था अहोम का समय में। एक फॉर ए ब्रीफ पीरियड हम लोग उनका ऑक्यूपेशन जैसा सिचुएशन था, 1-1.5 महीना का। इतना ही असम और म्यांमार का संपर्क है, लेकिन म्यांमार असम का साथ था ये तो कोई मुझको आज तक तो ऐसा कोई डेटा मेरा सामने नहीं आया है। सुप्रीम कोर्टत কৈছে আৰু যি তাৰ ওপৰত টিপ্পনী কৰাটো উচিত নহয়, কাৰণ সুপ্रीम कोर्टर প্ৰচিডিঙৰ ওপৰত মুখ্যমন্ত্ৰী এজনে বক্তব্য ৰখাটো ঠিক নহয়। আৰু কোৰ্টত কেছ এটা জিকিবৰ কাৰণে উকিলে বিভিন্ন ধৰণে প্ৰশ্ন আনে, গতিকে এইটো এটা উকিলৰ আৰ্ট হয়, কাৰণ সেইখনটো আৰু কোনো ইতিহাস লিখা জাগা নহয়। এটা কেছ জিকিবৰ কাৰণে কেতিয়াবা কোনোবা উকিলে শুদ্ধ কথাও কয়, ভুল কথাও কয়। গতিকে তেওঁ বাহিৰত আহি সুধিলে তেওঁ হয়তো ক'ব মই কেছটো জিকাৰ কাৰণে কৈছো। ভাৰতৰ গৌৰৱ গোটেই বিশ্বতেই ইয়াৰ সন্মান। ষ্ট্ৰং মানে মাইথান ষ্টীল। এৰি দিব বিচৰা নাই বিজেপিয়ে। বিজেপিৰ সপক্ষে থকা এই ঢৌ চলি থকাৰ সময়তে নিৰ্বাচন অনুষ্ঠিত কৰিব পাৰিলে এয়া বিজেপিৰ বাবে সহায়ক হ'ব বুলি ভাবিয়েই এই ধৰণৰ তৎপৰতা গ্ৰহণ কৰিছে বৰ্তমান কেন্দ্ৰীয় চৰকাৰে। এই ঢৌ কিহৰ কাৰণে বৰ্তমান চলি আছে, কি কাৰণত পৰিৱেশ অনুকূল বৰ্তমান বিজেপিৰ? হয়, চন্দ্ৰযানৰ পৰা ৰাম মন্দিৰলৈ অনুকূল পৰিৱেশ, লগতে সংসদত পাক অধিকৃত কাশ্মীৰ ভাৰতৰ বুলি ঘোষণা কৰা হৈছে, লগতে বিধায়কৰ আসন সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছে। জানুৱাৰীত ৰাম মন্দিৰ উদ্বোধন, মধ্যপ্ৰদেশ, ৰাজস্থান, ছত্তীশগড়ত নিৰংকুশ বিজয় সাব্যস্ত কৰি এই আত্মবিশ্বাস বিজেপি। সম্প্ৰতি দেশত 12খন ৰাজ্যত বিজেপিৰ প্ৰত্যক্ষ শাসন আছে, লগতে মিত্ৰজোঁটৰ সৈতে আন 3-4খন আসনত চৰকাৰ চলাই আছে বিজেপিয়ে। 28খন ৰাজ্যৰ ভিতৰত প্ৰায় 15খনেই প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে বৰ্তমান বিজেপিৰ দখলত আছে। ইফালে যদি কংগ্ৰেছৰ চোৱা হয়, কংগ্ৰেছে মাত্ৰ হিমাচল প্ৰদেশ, তেলেংগানা আৰু কৰ্ণাটক এই 3খন ৰাজ্যতহে শাসন প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে। গতিকে তেনেস্থলত 28খন ৰাজ্যৰ 15খনতে প্ৰভাৱ বিস্তাৰ কৰা বিজেপিৰ বাবে এয়া স্বাভাৱিকতেই এটা অনুকূল পৰিৱেশ বুলি বিবেচনা কৰা হৈছে, কাৰণ এই সুযোগ এৰি দিব বিচৰা নাই। কৰ্ণাটকত যি ধৰণৰ মুখ ঠেকেচা খাইছে বিজেপিয়ে, কৰ্ণাটকত মোদীৰ নেতৃত্বত যি নিৰ্বাচনী প্ৰচাৰ অভিযান চলোৱা হৈছিল, মোদীয়ে নিজেই বাহৰ পাতি আছিল, মোদী নিজেই বাহৰ পাতি তাত হনুমান চালিচা পাঠ কৰি নিৰ্বাচনী প্ৰচাৰ অভিযান চলোৱাক লৈ যথেষ্ট বিতৰ্কৰ সন্মুখীন হৈছিল। কিন্তু তাৰ পিছতো যি ধৰণৰ প্ৰচাৰ অভিযান চলোৱা হ'ল, পৰাস্ত হ'ল কংগ্ৰেছৰ হাতত বিজেপি, আৰু সেইবাবে এই 5খন ৰাজ্যৰ নিৰ্বাচনৰ ফলাফল কি হ'ব তাক লৈ আশংকা তথা শংকা প্ৰকাশ কৰি থকাৰ মাজতে এই অভূতপূৰ্ব সফলতাই যথেষ্ট আত্মবিশ্বাসী কৰি তুলিছে দলটোক। বিশেষকৈ ৰাজস্থান আৰু মধ্যপ্ৰদেশ এই দুয়োখন ৰাজ্যৰ নিৰ্বাচনী ফলাফলে দেশৰ ভৱিষ্যত ৰাজনীতি নিৰূপণ কৰে। 2019 চনতো মধ্যপ্ৰদেশৰ 29টা লোকসভা সমষ্টিৰ 28টাই বিজেপিয়ে দখল কৰিছিল। ঠিক তেনেদৰে ৰাজস্থানৰ 25টা লোকসভা সমষ্টিৰ 24টাই বিজেপিয়ে দখল কৰিছিল। গতিকে তেনেস্থলত এই দুয়োখন ৰাজ্যত যদি বিজেপিৰ যি ফলাফল বিধানসভা নিৰ্বাচনত যদি আশানুৰূপ নহল হয়, তেতিয়াহ'লে বিজেপিৰ বাবে যথেষ্ট প্ৰত্যাহ্বান আছিল লোকসভা নিৰ্বাচন। আৰু সেয়েহে এই দুয়োখন ৰাজ্যত অভূতপূৰ্ব সফলতা। ইফালে ছত্তীশগড় দখল কৰি পুনৰ প্ৰবল আত্মবিশ্বাসী বিজেপিয়ে এই সুযোগ এৰি দিব বিচৰা নাই। পৰিৱেশ অনুকূল হৈ থকাৰ সময়তে, ঢৌ চলি থকাৰ সময়তে লোকসভা নিৰ্বাচন অনুষ্ঠিত কৰিব, যি নেকি এমাহ আগুৱাই আহিব নিৰ্বাচন। 2024ৰ মাৰ্চ মাহতেই হ'ব লোকসভাৰ নিৰ্বাচন।
सरताज हूँ मैं, शहर से गांव तक सड़कों का मोहताज हूँ। आ रहा हूँ मैं आसाम की सड़कों पर, कुमार इंजीनियरिंग का नया ताज हूँ। कमिंग सून, कुमार इंजीनियरिंग, वी अंडरस्टैंड योर नीड। কোকৰাঝাৰত ৰদে বৰষুণে পৰি আছে ITDP বিভাগে যোগান ধৰা কোটি কোটি টকাৰ মূল্যবান মেচিন। ক্ৰমাৎ মামৰে ধৰিছে কোটি কোটি টকাৰ মেচিনসমূহ। জনজাতীয় হিতাধিকাৰীৰ বাবে প্ৰধানমন্ত্ৰী আদৰ্শ গ্ৰাম যোজনাৰ অধীনত আত্মসহায়ক গোটত বিতৰণৰ বাবে ক্ৰয় কৰিছিল মৰণা মৰা যন্ত্ৰ, সৰিয়হৰ পৰা তেল পেৰা যন্ত্ৰ, আটা হালধি গুড়ি কৰা যন্ত্ৰ, সৌৰচালিত পানী উত্তোলক মেচিন। কিন্তু কেইবা মাহ ধৰি এই মেচিনসমূহ বিতৰণ নকৰাত ক্ৰমাৎ মামৰে ধৰাৰ লগতে নষ্ট হৈছে যন্ত্ৰপাতিসমূহ। ডিস্ট্রিবিউট কৰিব লাগে, এনে জংগল হৈ নষ্ট হৈ যায় আছে, চৰকাৰৰ টকা এনে ধ্বংস হৈ আছে। আৰু এইবোৰতো আল্টিমেটলি ৰাইজৰে টকা, ৰাইজৰ পৰা GST বিভিন্ন আকাৰত লৈ আছে। বিভিন্ন ইয়াতো প্ৰায় আমি ধৰাতো 1 বছৰমান হ'লেই, 1 বছৰ মানে প্ৰায় হ'ল। গতিকে এই জংগলবোৰ দেখিলেই গম পোৱা যায় কেনেকুৱা হৈ আছে। এইটোতো ধান কিবা ধান ওলোৱা মৰণা দিয়া মেচিন, আৰু জাবৰ জোঁথৰ পেলোৱা ৰিক্সা বহুত কিবা দিছে। যিহেতু চৰকাৰে দিছে, বস্তুখিনি ডিষ্ট্ৰিবিউট কৰিলে ভাল হয়, তেতিয়া পাব্লিকৰ মানে এটা সুবিধা হয়। আৰু নহ'লে এনেই এইটো মানে পেলাই থৈ এইটো বস্তু নষ্ট হৈ যায় আছে। এতিয়া বিষয়ববীয়াৰ কিবা এটা কিবা হৈছে, হেমাহিৰ কাৰণে হৈছে। আৰু এই খণ্ডত আমাৰ সাংবাদিক সুৰজ বসুমতাৰে জনাব অধিক তথ্য। হয়, এই মুহূৰ্তত মই উপস্থিত আছোঁ কোকৰাঝাৰ খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ৰ চৌহদত। এই মোৰ পিছফালে যিটো পৰিৱেশ সেইটো মই দেখুৱাৰ কাৰণে চেষ্টা কৰিম। মই মোৰ সহযোগীক অনুৰোধ জনাম যে মোৰ পিছফালে আপোনালোকে প্ৰত্যক্ষ কৰিছে বিভিন্ন ধৰণৰ যন্ত্ৰপাতি ইয়াতে ঘাঁহ বন গজি মামৰে ধৰি বিনষ্ট হ'বলৈ ধৰিছে। কোটি কোটি টকাৰ সম্পত্তি, মানে আমি জানিব পৰা মতে আমাৰ হাতত যিটো তথ্য আহিছে ITDP বিভাগৰ তৰফৰ পৰা প্ৰধানমন্ত্ৰী আদৰ্শ গ্ৰাম যোজনাৰ অধীনত 2021 আৰু 22 বিত্তীয় বৰ্ষত কোকৰাঝাৰ জিলাৰ 6খন ব্লকৰ অধীনৰ 138খন গাঁৱৰ যি জনজাতি সম্প্ৰদায়ৰ সেল্ফ হেল্প গ্ৰুপ অৰ্থাৎ আত্মসহায়ক গোট, সেই গোটসমূহক বিতৰণ কৰিবৰ কাৰণে এনেধৰণে কোটি কোটি টকাৰ যন্ত্ৰপাতি, বিশেষকৈ ইয়াতে ধান মৰণা মৰা যন্ত্ৰ, তাৰপিছত আটা প্ৰস্তুত কৰা উৎপাদন কৰা সৰিয়হ তেল পেৰা, ছ'লাৰ পাম্প ছেট ইত্যাদি বিভিন্ন ধৰণৰ মেচিন ইয়াতে অনা হৈছিল। সেইসমূহ সঠিক সময়ত বিতৰণ কৰিব লাগিছিল, কিন্তু কি কাৰণত এনেধৰণে হাবিয়ে জংঘলে পেলাই থ'লে সেয়া সবাতোকৈ বিচাৰ্য বিষয় হৈ পৰিছে। আৰু কেতিয়া এই যন্ত্ৰপাতিসমূহ আত্মসহায়ক গোটসমূহৰ মাজত বিতৰণ কৰিব, সেয়াও এতিয়া ডাঙৰ প্ৰশ্নৰূপে বিবেচিত হৈছে। মুঠতে চৰকাৰে যিখিনি ITDP বিভাগৰ জৰিয়তে যোগান ধৰিছিলে এইসমূহ যন্ত্ৰপাতি মামৰে ধৰি ইতিমধ্যে বিনষ্ট হোৱাৰ পথত প্ৰায়সমূহ বিনষ্ট হৈ পৰিছে। এই চৰকাৰে আত্মসহায়ক গোটসমূহ কেতিয়া বা ITDP বিভাগে কেতিয়াকৈ বিতৰণ কৰিব সেয়া এতিয়াও জানিব পৰা হোৱা নাই। কিন্তু এটা কথা উল্লেখ কৰিব লাগিব যে যিসমূহ ইয়াতে বিভিন্ন ধৰণৰ যন্ত্ৰপাতিসমূহ সহায়ক হোৱাকৈ ইয়াতে থৈছে, সেইসমূহ এতিয়া প্ৰায় ব্যৱহাৰ অনুপযোগী হৈ পৰিছে। কোকৰাঝাৰ জিলাৰ লগতে BTCৰ চিৰাং আৰু বাক্সা জিলাৰ কাৰণে এই যন্ত্ৰপাতিসমূহ অনুমোদন জনোৱা হৈছিল। কিন্তু আটাইতকৈ বিচাৰ্য বিষয় হ'ল ৰাজ্যখনৰ 10খন জিলাৰ লগতে BTCৰ যি 3খন জিলা কোকৰাঝাৰ, চিৰাং আৰু বাক্সা জিলাৰ যি জনজাতীয় আত্মসহায়ক গোট, সেই আত্মসহায়ক গোটসমূহৰ মাজত বিতৰণ কৰাৰ কাৰণে মজুত কৰি ৰাখিছে, যদিও বিতৰণ নকৰাৰ বাবে মামৰে ধৰি হাবিয়ে জংঘলে এতিয়া এইসমূহ নষ্ট হৈ পৰিছে। দৰিয়া বস্তিৰ ঘটনাত 20 জন লোকক আটক কৰা হৈছে। আটকাধীনসকলৰ মাজত 3 গৰাকী মহিলা আছে আৰু আটাইকেইজনক ৰখা হৈছে লংকা থানাত। ইফালে কটকটীয়া নিৰাপত্তাৰ মাজত অন্ত্যেষ্টিক্ৰিয়া
সম্পন্ন হ'ব অমিত চৌহানৰ। অমিত চৌহানৰ মৃত্যুক লৈ হোজাই দৰিয়া গাঁৱত বস্তি গাঁৱত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। নিশাৰ ভাগত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। আমি দৃশ্য দেখুৱাইছোঁ নিশাৰ দৃশ্য। আজি তাত চেপা উত্তেজনাই বিৰাজ কৰিছে।